শৃংখল চলিহা আপোনাৰ দাদাগিৰি মুছলমান মিয়াৰ ওপৰত নাখাটিব। স্বাধীন দেশ হয়, স্বাধীন ভাৰত হয়, এইখন অসমত আপোনাৰ নিচিনা কেইটামান দালালে যে ভকি থাকে বাংলাদেশী মিয়া কেইটা বাংলাদেশী মিয়া আপোনালোকৰ নিচিনা দালালবিলাকে বাংলাদেশ পঠিয়ালে। বীৰ লাচিত সেনা অসমৰ এজন সৈনিকৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে, বিষয়টো উত্থাপন কৰি আছে শৃংখল চলিহাই। ঠিক আছে, পুলিচে উচিত তদন্ত কৰক, দোষীক শাস্তি দিয়ক, মৃত্যুৰ বদলি মৃত্যুদণ্ড, এনকাউণ্টাৰ কৰক, শাস্তি দিয়ক, যিয়ে নকৰে অপৰাধীৰ লগত। কোনো মুছলমান মিয়াই কৈছে নেকি নকৰিব বুলি? কৰক, তাতে আমাৰ ক'বলগীয়া একো নাই। কিন্তু এজনে অপৰাধ কৰিলে বুলি গোটেই মুছলমান মিয়াক বাংলাদেশী কয় অপমান কৰাৰ ৰাইট আৰু অধিকাৰ আপোনাৰ নাই এটা ধৰ্মক লৈ পেলাই। যোনে দুখ কৰিছে দুখীয়া শাস্তি পাব লাগে আৰু সেইজনে দোষী। গোটেই ধৰ্ম আৰু গোটেই মানুহখিনি কিন্তু দোষী নহয়। বাংলাদেশী মিয়া যে আপোনালোকে কৈ থাকে, ইমান পাৱাৰফুল চৰকাৰ এখন থাকোঁতে কেনেকৈ বাংলাদেশী মিয়া অসমলৈ আহিল? আপোনালোকৰ নিচিনা দালালবিলাক থাকোঁতে কেনেকৈ বাংলাদেশী মিয়া অসমত সোমাল? বাংলাদেশী মিয়া বুলি কয় সেই মিয়া মানুহখিনিৰ হাতেদি পানী খালে, সাহায্য ল'লে, ডিঙিত গামোচা পিন্ধালে। তেতিয়া ক'ত আছিল এই বাংলাদেশী মিয়া যে এতিয়া চিঞৰি আছে? আজমল ছাৰকো দেখোন আপুনি এটা সময়ত বাংলাদেশী মিয়া বুলি গালি দিছিল, কিন্তু আজমল ছাৰক আপুনি গামোচা পিন্ধাই ভাই ককাই বুলি পৰিচয় দিলে, কোনে পুত্ৰ বুলি পৰিচয় ল'লে। মৌলানা মুস্তাক আনফাৰৰ পুত্ৰ হৈ পৰিল আকাশ শইকীয়া। যিটো চিটু বৰুৱাই পিটিছিলে মুছলমান মিয়াক, সেইটো চিটু বৰুৱাই আমি মানুহ সকলো সমান বুলি ক'লে। আপোনালোকৰ নিচিনা মানুহকে দালাল বুলি কোৱা হয়। মানে টকা যদি জেপত সোমাই সকলো সম্ভৱ। আপুনি দাদাগিৰি যদি দেখুৱাব বিচাৰিছে জুবিনদাক জাষ্টিছ দিয়ক। জুবিনদাৰ হত্যাকাৰীসকল চামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভা মহন্ত। আজিও কিন্তু তেওঁলোকৰ এনকাউণ্টাৰ নকৰিলে, ফাঁচি নিদিলে, উচিত শাস্তি প্ৰদান নকৰিলে, কেছৰ তাৰিখে মাৰি আছে আৰু ৰাইজৰ টকাৰে ফ্ৰী ৰেচনৰ ভাত খাই আছে। উজনি অসমৰ বানাকান্তৰে যে নিজৰ সৰ্বস্ব হেৰুৱালে, সেই নেতা মন্ত্ৰী কিজনক, যাৰ কাৰণে আজি উজনি অসমত বানপানী হ'ল, সকলো শেষ হৈ গ'ল, তেওঁলোকক উপযুক্ত শাস্তি দিয়ক। বীৰ লাচিত সেনা অসমৰ